এইটো ৰিষ্টাৰ্ট সিৰিজৰ ফিজিক্সৰ পাৰ্ট 5 ভিডিঅ'। এইটি ভিডিঅ'ত আজি আমি ফিজিক্সৰ এটা মষ্ট ইম্পৰ্টেণ্ট ডেৰিভেশ্যন কৰিম যিটো তোমালোকৰ ফাইনেল এক্সামত আহি থাকে। আৰু এই ডেৰিভেশ্যনটো যদি তোমালোকৰ ফাইনেল এক্সামত আহে তেনেহ'লে 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট ডেৰিভেশ্যন হয় যিটো আজি আমি তোমালোকক কেনেকৈ কৰিব লাগে গোটেইখিনি তোমালোকক কৰাই দিম। তেনেহ'লে বলা আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো এইটো কোৱেশ্চন তোমালোকৰ কেনেকৈ আহিব পাৰে, সো ইয়াতে চোৱা কেনেকৈ আহিব পাৰে যে টপিকটো এনেকৈ আহিব পাৰে ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এণ্ড ইলেক্ট্ৰিক পটেনচিয়েল। এইটো টপিকটো যে ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি আৰু ইলেক্ট্ৰিক পটেনচিয়েল এই দুটাৰ মাজত আমাক কি লাগে, ৰিলেশ্যন লাগে। কোৱেশ্চনটো তোমালোকৰ এক্সামত কেনেকৈ আহিব যে ডিৰাইভ দ্য ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি এণ্ড ইলেক্ট্ৰিক পটেনচিয়েল, এনেকৈ তোমালোকৰ কোৱেশ্চনটো আহিব পাৰে। এই কোৱেশ্চনটো তোমালোকৰ কেতিয়াবা ব্লেক ধৰণতো এক্সামত দেখা পোৱা যায়। এইটো কেনেকৈ আহিব পাৰে যে ইলেক্ট্ৰিক ফিল্ড এজ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেনচিয়েল, কোৱেশ্চনটো তোমালোকৰ এনেকৈও আহিব পাৰে। ঠিক আছে, তো মই টপিক দুটা লিখি দিছোঁ, তোমালোকৰ এনেকৈ কোৱেশ্চনটো আহিব পাৰে। এতিয়া আমি ডেৰিভেশ্যনটোলৈ আগবাঢ়িছোঁ। এতিয়া চোৱা ইয়াতে আমি কি কৰিছোঁ, এটা পইণ্ট কনচিডাৰ কৰিছোঁ পি পইণ্ট, আৰু সেই পি পইণ্টৰ আৰ ডিষ্টেঞ্চত আমি এটা চাৰ্জ ৰাখিছোঁ, সেই চাৰ্জটো হ'ল প্লাছ কিউ। ঠিক আছে, আমি এটা পইণ্ট কনচিডাৰ কৰিছোঁ পি পইণ্ট, সেই পি পইণ্টৰ আৰ ডিষ্টেঞ্চত আমি এটা চাৰ্জ ৰাখিছোঁ, সেই চাৰ্জটো কি প্লাছ কিউ। ঠিক আছে, এতিয়া আমি চোৱা ইয়াতে কি লিখিছোঁ, ইয়াতে লিখিছোঁ লেট পি বি এ পইণ্ট এট এ ডিষ্টেঞ্চ আৰ ফ্ৰম দ্য চাৰ্জ প্লাছ কিউ। যিটো ক'লোঁ সেইটোৱেই যে আমি এটা পইণ্ট কনচিডাৰ কৰিছোঁ পি পইণ্ট, সেই পি পইণ্টৰ আৰ ডিষ্টেঞ্চৰ পৰা আমি এটা চাৰ্জ ৰাখিছোঁ, সেই চাৰ্জটো কি প্লাছ কিউ। তো এইটোৱে লিখা হৈছে লেট পি বি এ পইণ্ট এট এ ডিষ্টেঞ্চ আৰ ফ্ৰম দ্য চাৰ্জ প্লাছ কিউ। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া আমাৰ কামটো হ'ব যে পি পইণ্টত আমি ইলেক্ট্ৰিক পটেনচিয়েল বেৰ কৰাম। ঠিক আছে, যে পি পইণ্টত আমি কি উলিয়াম, ইলেক্ট্ৰিক পটেনচিয়েল। তেনেহ'লে আমি ইয়াতে লিখিছোঁ দেয়াৰ ফৰ ইলেক্ট্ৰিক পটেনচিয়েল এট পইণ্ট পি ডিউ টু চাৰ্জ প্লাছ কিউ। যে প্লাছ কিউ চাৰ্জৰ কাৰণে পি পইণ্টত যিটো ইলেক্ট্ৰিক পটেনচিয়েল হ'ব সেইটো কি হ'ব যে ভি ইজ ইকুৱেল টু 1/4πε0। তো চাৰ্জটো আমি কি কনচিডাৰ কৰিছোঁ প্লাছ কিউ, সেইকাৰণে কিউ লিখিলোঁ, আৰু ডিষ্টেঞ্চটো কি আছে আৰ, তেনেহ'লে তলত আমি কি লিখিলোঁ আৰ লিখিলোঁ। ঠিক আছে, তো ইলেক্ট্ৰিক পটেনচিয়েলক ভি দিয়া বুজায়, তো আমি এইটো লিখিলোঁ ভি ইজ ইকুৱেল টু 1/4πε0। চাৰ্জটো আমাৰ কিউ আছিল আৰু ডিষ্টেঞ্চটো আমাৰ কি আছিল আৰ আছিল। আশা কৰিছোঁ এইটো কেনেকৈ আহিল তোমালোকে বুজিছা, কাৰণ এইটো তোমালোকৰ বেছিক কনচেপ্ট হয়। ঠিক আছে, তো ইলেক্ট্ৰিক পটেনচিয়েল আমি এইটো উলিয়াই দিলোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, এই যিটো আমি ইলেক্ট্ৰিক পটেনচিয়েল উলিয়ালোঁ এইটোক আমি এতিয়া ডিফাৰেঞ্চিয়েশ্যন কৰি দিম। কি কৰি দিম, ডিফাৰেঞ্চিয়েশ্যন। তো ইয়াতে লিখিছোঁ নাও ডিফাৰেঞ্চিয়েটিং ভি উইথ ৰেচপেক্ট টু আৰ। এই ভিটোক আমি বা অপৰটোক আমি কি কৰিম, ডিফাৰেঞ্চিয়েশ্যন কৰিম। কাৰ ৰেচপেক্টত, আৰৰ ৰেচপেক্টক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম। ঠিক আছে, তেনেহ'লে যদি আমি কৰোঁ তেনেহ'লে কি হ'ব, তেনেহ'লে আমাৰ ইয়াতে কি হ'ব যে এইফালে ভি আছে, তো কি হ'ব ডি ভি বাই ডি আৰ হ'ব, আৰু আৰৰ ৰেচপেক্টত যিটো কৰিছোঁ তো ডি বাই ডি আৰ কি হ'ব 1/4πε0 কিউ বাই আৰ। ইয়াতে চোৱা তোমালোকে ইয়াতে কি আছে ভি আছে, তো এইটোক যদি আমি ডিফাৰেঞ্চিয়েশ্যন কৰোঁ আৰ ৰেচপেক্টত তাহলে কি হ'ব ডি ভি বাই ডি আৰ, আৰু এইটো কৰিলে কি হ'ব ডি বাই ডি আৰ এইটো হ'ব। ঠিক আছে, তো আমি এইটো ইয়াতে লিখিলোঁ, চোৱা এইটো আমি ইয়াতে লিখিলোঁ। এতিয়া আমি কি কৰিম, এইটো যেনেকৈ আছে আমি সেনেকৈ ৰাখিছোঁ। ঠিক আছে, এতিয়া ইয়াৰ পৰা কনষ্টেণ্টবোৰ আমি উলিয়াই আনিছোঁ, ইয়াৰ পৰা কিউ কনষ্টেণ্ট আৰু কি কনষ্টেণ্ট 4πε0 এইটো কনষ্টেণ্ট। ঠিক আছে, তো এই বস্তুটোক আমি কি কৰিছোঁ উলিয়াই আনিছোঁ, তো এইটো উলিয়াই আনি কি হ'ল কিউ বা ডিভাইডেড বাই 4πε0 কনষ্টেণ্টটো আমি উলিয়াই আনিলোঁ। ঠিক আছে, এতিয়া এইফালে আমাৰ কি থাকিল, ইয়াতে থাকিল ডি বাই ডি আৰ, আৰু ইয়াতে ওপৰত কোনো নাই মানে 1 আছে, তো 1/r এইফালে থাকিল। ঠিক আছে, ইয়াতে কি কৰিলোঁ একেবাৰে চিম্পল কাম কৰিলোঁ, যিবোৰ কনষ্টেণ্ট আছে সেই কনষ্টেণ্টবোৰ উলিয়াই আনিলোঁ, তাৰপিছত ইয়াতে ডি বাই ডি আৰ আছে, আৰু ইয়াতে কি থাকিব 1/r থাকিব। ঠিক আছে, এতিয়া ইয়াতে এটা ডিফাৰেঞ্চিয়েশ্যনৰ ইজি এটা ফৰ্মুলা ইউজ হ'ব, সেই ফৰ্মুলাটো আগত মই তোমালোকক বুজাই লৈছোঁ। তো আমি এটা ফৰ্মুলা জানো, যদি ডি বাই ডি এক্স 1/x থাকে তেনেহ'লে ইয়াৰ এনচাৰটো কি হয় -1/x²। আকৌ কৈছোঁ, আমি জানো যে যদি ডি বাই ডি এক্স 1/x হয় তেনেহ'লে ইয়াৰ ফৰ্মুলাটো কি হয় -1/x²। ঠিক আছে, এটা মাইনাছ আহে আৰু এই এক্সৰ ওপৰত কি হয় স্কুৱেৰ আহি যায়। ঠিক আছে, এতিয়া যদি তোমালোকে ইয়াতে চোৱা ইয়াতে 1/xৰ ঠাইত কি আছে 1/r। এতিয়া যদি আমি ডি বাই ডি আৰ 1/r উলিয়াওঁ তেনেহ'লে কি হ'ব -1/, এই আৰৰ ওপৰত এটা স্কুৱেৰ আহিব, মানে কি হ'ব -1/r²। কথাটো বুজি পালানে, যে ডি বাই ডি এক্স 1/xৰ জেগাত লিখিব পাৰোঁ -1/x², তেনেহ'লে ডি বাই ডি আৰ 1/rৰ ঠাইত আমি কি লিখিব পাৰিম -1/r²। আশা কৰিছোঁ এইটো তোমালোকে বুজি পাইছা। এতিয়া আমি এইটোৱে কাম কৰিছোঁ,
ইয়াতে চোৱা আমাৰ কনষ্টেণ্টটো যেনে আছে তেনেকৈ লিখিছোঁ ইয়াতে আমাৰ ডি বাই ডি আৰ 1 বাই কি আছে আৰ আছে এতিয়া যদি এইটো আমি ডিফাৰেন্সিয়েশ্যন কৰোঁ তেনেহ'লে আমি কি পাম মাইনাছ 1 বাই কি হ'ব আৰ স্কুৱেৰ হ'ব কেনেকৈ কৰিলোঁ ইয়াতে চোৱা যদি ডি বাই ডি এক্স 1 বাই এক্স মাইনাছ 1 বাই এক্স স্কুৱেৰ হয় তেনেহ'লে ডি বাই ডি আৰ 1 বাই আৰ কি হ'ব মাইনাছ 1 বাই আৰ স্কুৱেৰ হ'ব তেনেহ'লে আমি ইয়াত ঠাইত এইটো 1 বাই আৰ ঠাইত আমি কি লিখিলোঁ মাইনাছ 1 বাই আৰ স্কুৱেৰ তোমালোকে ফৰ্মুলাবোৰ সাইডত লিখি ল'বা ঠিক আছে আশা কৰিছোঁ এইখিনিলৈকে কোনো ডাউট থাকিব নালাগে আমি কনষ্টেণ্টটো উলিয়াই আনিলোঁ তাৰপিছত এইটোক আমি ডিফাৰেন্সিয়েশ্যন কৰিলোঁ কি পালোঁ মাইনাছ 1 বাই আৰ স্কুৱেৰ এতিয়া আমাৰ এইফালে কি আছে ডি ভি বাই ডি আৰ আছে ঠিক আছে এতিয়া ইয়াৰ পৰা কি হৈছে এই মাইনাছটো আগত আমি লিখিছোঁ এনেকৈ আমি মাইনাছটো আগত লিখিছোঁ তাৰপিছত কি লিখিছোঁ 1 বাই 4 বাই এপচিলনত এইটো সাজে লিখিছোঁ তাৰপিছত ওপৰত কিউ আছে আৰু তলত কি আছে আৰ স্কুৱেৰ তো আমি এইখিনি ইয়াতে লিখিছোঁ ঠিক আছে মানে ওপৰৰ বস্তুখিনি আমি সজাই লিখিছোঁ মাইনাছটো আগত আনিছোঁ তাৰপিছত লিখিছোঁ 1 বাই 4 বাই এপচিলনত তাৰপিছত কিউটো এইফালে দিছোঁ আৰু আৰ স্কুৱেৰটো তলত আছে আশা কৰিছোঁ এইখিনিলৈকে তোমালোকে বুজি পালা এতিয়া এইফালে যিটো আছে আমি সিটো ৰাখিছোঁ ডি ভি বাই ডি আৰ এতিয়া ইয়াতে মাইনাছ আছে আমি মাইনাছ লিখিছোঁ ইয়াতে কি আছে 1 বাই 4 বাই এপচিলনত কিউ বাই আৰ স্কুৱেৰ তো 1 বাই 4 বাই এপচিলনত কিউ বাই আৰ স্কুৱেৰ মানে কি ই হয় না নহয় মানে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে তো আমি ই ঠাইত কি লিখিব পাৰোঁ 1 বাই 4 বাই এপচিলনত কিউ বাই আৰ স্কুৱেৰ তো এই 1 বাই 4 বাই এপচিলনত কিউ বাই আৰ স্কুৱেৰ ঠাইত আমি কি লিখিলোঁ ই লিখিলোঁ ঠিক আছে তাৰপিছত আমি লাষ্ট লাইনটো কি কৰিলোঁ এই ইটোক আমি এইপিনে লিখিলোঁ আৰু মাইনাছ ডি ভি বাই ডি আৰটো আমি এইপিনে লিখিলোঁ মাইনাছটো আছে আৰু ডি ভি বাই ডি আৰটো আমি এইপিনে লিখিলোঁ তেনেহ'লে এইটো আমি কেলকুলেশ্যন কৰি কি পালোঁ ই ইজ ইকুৱেল টু মাইনাছ ডি ভি বাই ডি আৰ ঠিক আছে তো এইখিনি আছিল তোমালোকৰ এই ডেৰিভেশ্যনটো তাৰপিছত লাষ্টত তোমালোকে এটা বস্তু লিখি দিবা যে এতেকে ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ইজ ইকুৱেল টু দ্য নেগেটিভ গ্ৰেডিয়েণ্ট অফ দ্য ইলেক্ট্ৰিক পটেঞ্চিয়েল এট ডেট পইণ্ট মানে কি লিখিলোঁ এই যিটো ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ডটো কি হয় নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ইয়াতে মাইনাছ আহিছে না তো কি হৈছে নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল তো এইটো লিখিছোঁ যে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু দ্য কাৰ লগত ইকুৱেল হৈছে নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল তো এইটোৱে আছিল তোমালোকৰ ডেৰিভেশ্যনটো এইটো তোমালোকৰ 2 বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে মই আকৌ এবাৰ গোটেইখিনি ষ্টেপ তোমালোকক বুজাই দিছোঁ প্ৰথমতে আমি কি কৰিলোঁ এটা পইণ্ট কনচিডাৰ কৰিলোঁ পি পইণ্ট সেই পি পইণ্টৰ পৰা আৰ ডিষ্টেঞ্চত আমি এটা চাৰ্জ ৰাখিছোঁ সেইটো হ'ল প্লাছ কিউ চাৰ্জ তো আমি ইয়াতে এইটোৱে লিখিছোঁ চোৱা লেট পি বি এ পইণ্ট এট এ ডিষ্টেঞ্চ আৰ ফ্ৰম দ্য চাৰ্জ প্লাছ কিউ তাৰপিছত আমি পি পইণ্টত কি কৰিছোঁ ইলেক্ট্ৰিক পটেঞ্চিয়েল উলিয়াইছোঁ তো লিখিলোঁ এতেকে ইলেক্ট্ৰিক পটেঞ্চিয়েল এট পইণ্ট পি ডিউ টু চাৰ্জ প্লাছ কিউ তো এইটো কৰিলে আমি কি পালোঁ যে ভি ইজ ইকুৱেল টু 1 বাই 4 বাই এপচিলনত চাৰ্জটো কিউ আছে আৰু ডিষ্টেঞ্চটো আৰ তো কিউ বাই আৰ এতিয়া এই বস্তুটোক আমি ডিফাৰেন্সিয়েশ্যন কৰি দিছোঁ কাৰ ৰেছপেক্টত আৰৰ ৰেছপেক্টত তেনেহ'লে আমি কি পাম ডি ভি বাই ডি আৰ আৰু এইপিনে কি পাম ডি বাই ডি আৰ আৰু যিটো আছে সেইটো ঠিক আছে এতিয়া এইপিনে যেনেকৈ আছে তেনেকৈ লিখিলোঁ ইয়াৰ পৰা আমি কনষ্টেণ্টটো উলিয়াই আনিলোঁ তাৰপিছত এইপিনে কি থাকিল ডি বাই ডি আৰ 1 বাই আৰ থাকিল এতিয়া ডি বাই ডি এক্স 1 বাই এক্সৰ ঠাইত লিখিব পাৰোঁ আমি মাইনাছ 1 বাই এক্স স্কুৱেৰ তেনেহ'লে ডি বাই ডি আৰ 1 বাই আৰৰ ঠাইত আমি কি লিখিব পাৰোঁ মাইনাছ 1 বাই আৰ স্কুৱেৰ তেনেহ'লে আমি ইয়াৰ ঠাইত কি লিখিলোঁ মাইনাছ 1 বাই আৰ স্কুৱেৰ তাৰপিছত আমি কি কৰিলোঁ নেক্সট ষ্টেপত আমি এইটো সজাই লিখিলোঁ মাইনাছটো আগত আনিলোঁ তাৰপিছত এইটো সজাই লিখিলোঁ এতিয়া 1 বাই 4 বাই এপচিলনত কিউ বাই আৰ স্কুৱেৰ ঠাইত আমি ই লিখিব পাৰোঁ মানে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে তাৰপিছত আমি এইটো কেলকুলেশ্যন কৰি ইয়াতে কি পালোঁ ই ইজ ইকুৱেল টু মাইনাছ ডি ভি বাই ডি আৰ এইটো অৰ্থ কি যে ইলেক্ট্ৰিক পটেঞ্চিয়েল ইজ ইকুৱেল টু দ্য নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ঠিক আছে যে ইলেক্ট্ৰিক ফিল্ডটো কাৰ লগত ইকুৱেল হয় নেগেটিভ গ্ৰেডিয়েণ্ট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল তো এইখিনি আছিল তোমালোকৰ ডেৰিভেশ্যনটো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা আৰু এই ডেৰিভেশ্যনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইবোৰ নোট কৰি তোমালোকে এই ডেৰিভেশ্যনটো ৰিভাইজ কৰিবা আৰু ৰিষ্টাৰ সিৰিজৰ বাকিবোৰ ভিডিঅ' আমি অতি সোনকালে তোমালোকৰ কাৰণে লৈ আহিম সো তোমালোকে চিন্তা নকৰিবা আৰু যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই পাৰ্ট 1 পাৰ্ট 2 সেইবোৰ তোমালোকে চাই ল'বা তাত আমি তোমালোকৰ নিউমেৰিকেল কৰাইছোঁ ইম্পৰ্টেণ্ট কোৱেশ্চন কৰাইছোঁ ইম্পৰ্টেণ্ট টপিক কৰাইছোঁ আৰু এই সিৰিজটোৰ পৰা তোমালোকে বহুত পৰিমাণে সহায় পাবা বুলি আমি আশা ৰাখিছোঁ আৰু বহুতে আমাক ভাল বুলি জনাইছে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে কমেণ্টত তোমালোকৰ মতামত জনাবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ